Hello students, এই ভিডিঅ'টোত ইণ্টাৰগেটিভ সেন্টেন্স বা প্ৰশ্নবোধক বাক্যৰ ভইচ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। সিম্পল প্ৰেজেন্ট টেন্সত থকা ইণ্টাৰগেটিভ সেন্টেন্সৰ ভইচ পৰিৱৰ্তন কেনেকৈ কৰিব পাৰি আমি এই তলৰ উদাহৰণ কেইটাৰ পৰা বুজিব পাৰিম। প্ৰথমটো উদাহৰণ লৈছোঁ, ডাজ হি লাৰ্ণ ইংলিছ। এই সেন্টেন্সটো সিম্পল প্ৰেজেন্ট টেন্সৰ ইণ্টাৰগেটিভ সেন্টেন্স আৰু এই সেন্টেন্সটো এক্টিভ ভইচত আছে। এই সেন্টেন্সটো পেছিভ ভইচলৈ নিওঁতে আমি প্ৰথমতে মনতে এই সেন্টেন্সটো এছাৰ্টিভ বা বৰ্ণনামূলক বাক্যলৈ আনি ল'ব লাগিব। ডাজ হি লাৰ্ণ ইংলিছ সেন্টেন্সটো বৰ্ণনামূলক বাক্য বা এছাৰ্টিভ সেন্টেন্সলৈ নিওঁতে আমি পাইছোঁ হি লাৰ্ণছ ইংলিছ। এই সেন্টেন্সটো এক্টিভ ভইচত আছে। হি লাৰ্ণছ ইংলিছ সেন্টেন্সটো পেছিভ ভইচলৈ নিওঁতে আমি পাইছোঁ ইংলিছ ইজ লাৰ্ণ বাই হিম। ইংলিছ ইজ লাৰ্ণ বাই হিম এই সেন্টেন্সটো ইণ্টাৰগেটিভ কৰিলে আমি পাইছোঁ ইজ ইংলিছ লাৰ্ণ বাই হিম আৰু এই সেন্টেন্সটো পেছিভ ভইচত আছে। গতিকে ডাজ হি লাৰ্ণ ইংলিছ সেন্টেন্সটো পেছিভ ভইচলৈ নিওঁতে আমি এনচাৰটো পাইছোঁ ইজ ইংলিছ লাৰ্ণ বাই হিম। এনেদৰে সিম্পল প্ৰেজেন্ট টেন্সত থকা ইণ্টাৰগেটিভ সেন্টেন্সৰ ভইচ পৰিৱৰ্তন কৰিব পাৰি। দ্বিতীয়টো উদাহৰণ লৈছোঁ, ডু আই ন' ইউ। এই ইণ্টাৰগেটিভ সেন্টেন্সটো সিম্পল প্ৰেজেন্ট টেন্সত আছে আৰু এক্টিভ ভইচত আছে। এই সেন্টেন্সটো পেছিভ ভইচলৈ নিবলৈ হ'লে আমি মনতে এই সেন্টেন্সটো বৰ্ণনামূলক বাক্য বা এছাৰ্টিভ সেন্টেন্সলৈ আনি ল'ব লাগিব। ডু আই ন' ইউ সেন্টেন্সটো এছাৰ্টিভ সেন্টেন্সলৈ আনোতে আমি পালোঁ আই ন' ইউ আৰু এই সেন্টেন্সটো এক্টিভ ভইচত আছে আৰু এই সেন্টেন্সটো পেছিভ ভইচলৈ নিওঁতে আমি পাইছোঁ ইউ আৰ ন'ন টু মি আৰু এই পেছিভ ভইচত থকা ইউ আৰ ন'ন টু মি সেন্টেন্সটো ইণ্টাৰগেটিভ কৰিলে আমি পাম আৰ ইউ ন'ন টু মি। গতিকে ডু আই ন' ইউ সেন্টেন্সটো পেছিভ ভইচলৈ নিওঁতে আমি এনচাৰটো পালোঁ আৰ ইউ ন'ন টু মি। এনেদৰে ইণ্টাৰগেটিভ সেন্টেন্সৰ ভইচ পৰিৱৰ্তন কৰিব পাৰি। নেক্সট আমি আহিছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ। এটা উদাহৰণ লৈছোঁ, ইজ হি ডুইং এ ৱৰ্ক। এক্টিভ ভইচত আছে আৰু এই সেন্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ইণ্টাৰগেটিভ সেন্টেন্স। ইজ হি ডুইং এ ৱৰ্ক সেন্টেন্সটো পেছিভ ভইচলৈ নিবলৈ হ'লে আমি মনতে এই সেন্টেন্সটো এছাৰ্টিভ বা বৰ্ণনামূলক বাক্যলৈ আনি ল'ব লাগিব। ইজ হি ডুইং এ ৱৰ্ক সেন্টেন্সটো এছাৰ্টিভ সেন্টেন্সলৈ আনোতে আমি পাইছোঁ হি ইজ ডুইং এ ৱৰ্ক আৰু এক্টিভ ভইচত আছে সেন্টেন্সটো। হি ইজ ডুইং এ ৱৰ্ক সেন্টেন্সটো পেছিভ ভইচলৈ নিওঁতে আমি পাইছোঁ ৱৰ্ক ইজ বিং ডান বাই হিম আৰু ৱৰ্ক ইজ বিং ডান বাই হিম পেছিভ ভইচৰ এই সেন্টেন্সটো ইণ্টাৰগেটিভ কৰিলে আমি পাম ইজ এ ৱৰ্ক বিং ডান বাই হিম। গতিকে ইজ হি ডুইং এ ৱৰ্ক সেন্টেন্সটো পেছিভ ভইচলৈ নিলে আমি এনচাৰটো পাইছোঁ ইজ এ ৱৰ্ক বিং ডান বাই হিম। এনেদৰে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থকা ইণ্টাৰগেটিভ সেন্টেন্সৰ ভইচ পৰিৱৰ্তন কৰিব পাৰি। নেক্সট আমি আহিছোঁ প্ৰেজেণ্ট পাৰফেক্ট টেন্সলৈ। এটা উদাহৰণ লৈছোঁ, হেভ দে প্লেড ক্ৰিকেট। এই ইণ্টাৰগেটিভ সেন্টেন্সটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে আৰু এক্টিভ ভইচত আছে।
এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিবলৈ হ'লে আমি প্ৰথমতে মনতে এই সেন্টেন্সটো বৰ্ণনামূলক বাক্য বা এসাৰ্টিভ সেন্টেন্সলৈ আনি ল'ব লাগিব হেভ দে প্লেড ক্ৰিকেট সেন্টেন্সটো এসাৰ্টিভ সেন্টেন্সলৈ আনি ল'লে আমি পাইছোঁ দে হেভ প্লেড ক্ৰিকেট দে হেভ প্লেড ক্ৰিকেট সেন্টেন্সটো এক্টিভ ভয়েসত আছে এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিলে আমি পাইছোঁ ক্ৰিকেট হেজ বিন প্লেড বাই দেম আৰু এই ক্ৰিকেট হেজ বিন প্লেড বাই দেম এই পেসিভ ভয়েসৰ সেন্টেন্সটো ইন্টাৰগেটিভ কৰিলে আমি পাইছোঁ হেজ ক্ৰিকেট বিন প্লেড বাই দেম পেসিভ ভয়েসত আছে গতিকে হেভ দে প্লেড ক্ৰিকেট সেন্টেন্সটো পেসিভ ভয়েসলৈ নিওঁতে আমি এনসাৰটো পাইছোঁ হেজ ক্ৰিকেট বিন প্লেড বাই দেম এনেদৰে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত থকা ইন্টাৰগেটিভ সেন্টেন্সৰ ভয়েস পৰিৱৰ্তন কৰিব পাৰি নেক্সট আমি সিম্পল পাষ্ট টেন্সৰ এটা উদাহৰণ লৈছোঁ ডিড ইউ বাই এন এম্ব্ৰেলা এই সেন্টেন্সটো ইন্টাৰগেটিভ সেন্টেন্স সিম্পল পাষ্ট টেন্সত আছে আৰু এক্টিভ ভয়েসত আছে ডিড ইউ বাই এন আমব্ৰেলা সেন্টেন্সটো পেসিভ ভয়েসলৈ নিবলৈ হ'লে আমি প্ৰথমতে মনতে এই সেন্টেন্সটো বৰ্ণনামূলক বাক্য বা এসাৰ্টিভ সেন্টেন্সলৈ আনি ল'ব লাগিব ডিড ইউ বাই এন আমব্ৰেলা সেন্টেন্সটো বৰ্ণনামূলক বাক্যলৈ আনোতে আমি পাইছোঁ ইউ বট এন আমব্ৰেলা আৰু এক্টিভ ভয়েসত আছে সেন্টেন্সটো এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিওঁতে আমি পাইছোঁ এন আমব্ৰেলা ৱাজ বট বাই ইউ এই সেন্টেন্সটো পেসিভ ভয়েসত আছে এন আমব্ৰেলা ৱাজ বট বাই ইউ এই পেসিভ ভয়েসৰ সেন্টেন্সটো ইন্টাৰগেটিভ কৰিলে আমি পাম ৱাজ এন আমব্ৰেলা বট বাই ইউ পেসিভ ভয়েসত আছে গতিকে ডিড ইউ বাই এন আমব্ৰেলা সেন্টেন্সটো পেসিভ ভয়েসলৈ নিওঁতে আমি পাইছোঁ এনসাৰটো ৱাজ এন আমব্ৰেলা বট বাই ইউ এনেদৰে সিম্পল পাষ্ট টেন্সৰ ইন্টাৰগেটিভ সেন্টেন্সৰ ভয়েস পৰিৱৰ্তন কৰিব পাৰি নেক্সট আমি আহিছোঁ পাষ্ট কণ্টিনিউয়াছ টেন্সৰ এটা উদাহৰণলৈ ৱাজ দ্য মেন ৰাইটিং এ পয়েম এই সেন্টেন্সটো পাষ্ট কণ্টিনিউয়াছ টেন্সত আছে আৰু ইন্টাৰগেটিভ সেন্টেন্স আৰু এক্টিভ ভয়েসত আছে এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিওঁতে আমি প্ৰথমতে মনতে এই সেন্টেন্সটো বৰ্ণনামূলক বাক্য বা এসাৰ্টিভ সেন্টেন্সলৈ আনি ল'ব লাগিব ৱাজ দ্য মেন ৰাইটিং এ পয়েম সেন্টেন্সটো এসাৰ্টিভ সেন্টেন্সলৈ আনিলে হ'ব দ্য মেন ৱাজ ৰাইটিং এ পয়েম আৰু এক্টিভ ভয়েসতে আছে আৰু এই এক্টিভ ভয়েসৰ সেন্টেন্সটো পেসিভ ভয়েসলৈ নিওঁতে আমি পাইছোঁ এ পয়েম ৱাজ বিং ৰিটেন বাই দ্য মেন আৰু এই পেসিভ ভয়েসৰ সেন্টেন্সটো ইন্টাৰগেটিভ কৰোঁতে আমি পাইছোঁ ৱাজ এ পয়েম বিং ৰিটেন বাই দ্য মেন পেসিভ ভয়েসত আছে গতিকে ৱাজ দ্য মেন ৰাইটিং এ পয়েম সেন্টেন্সটো পেসিভ ভয়েসলৈ নিওঁতে আমি এনসাৰটো পাইছোঁ ৱাজ এ পয়েম বিং ৰিটেন বাই দ্য মেন এনেদৰে পাষ্ট কণ্টিনিউয়াছ টেন্সৰ ইন্টাৰগেটিভ সেন্টেন্সৰ ভয়েস পৰিৱৰ্তন কৰিব পাৰি নেক্সট আমি আহিছোঁ পাষ্ট পাৰফেক্ট টেন্সৰ এটা উদাহৰণলৈ হেড দ্য হাণ্টাৰ কিল্ড এ টাইগাৰ এই সেন্টেন্সটো পাষ্ট পাৰফেক্ট টেন্সত থকা এটা ইন্টাৰগেটিভ সেন্টেন্স আৰু এক্টিভ ভয়েসত আছে এই সেন্টেন্সটো পেসিভ ভয়েসলৈ নিবলৈ হ'লে আমি মনতে এই সেন্টেন্সটোৰ এসাৰ্টিভ সেন্টেন্স বা বৰ্ণনামূলক বাক্যলৈ আনি ল'ব লাগিব হেড দ্য হাণ্টাৰ কিল্ড এ টাইগাৰ সেন্টেন্সটো এসাৰ্টিভ সেন্টেন্সলৈ আনিলে আমি পাইছোঁ দ্য হাণ্টাৰ হেড কিল্ড এ টাইগাৰ আৰু এক্টিভ ভয়েসত আছে দ্য হাণ্টাৰ হেড কিল্ড এ টাইগাৰ সেন্টেন্সটো
পেছিভ ভইচলৈ নিওঁতে আমি পাইছোঁ এ টাইগাৰ হেড বিন কিল বাই দ্য হাণ্টাৰ। আৰু এই পেছিভ ভইচত থকা চেণ্টেঞ্চ এ টাইগাৰ হেড বিন কিল বাই দ্য হাণ্টাৰ চেণ্টেঞ্চটো ইণ্টাৰগেটিভ কৰিলে আমি পাইছোঁ হেড এ টাইগাৰ বিন কিল বাই দ্য হাণ্টাৰ। আৰু এই চেণ্টেঞ্চ পেছিভ ভইচতে আছে, গতিকে হেড দ্য হাণ্টাৰ কিল এ টাইগাৰ চেণ্টেঞ্চটো পেছিভ ভইচলৈ নিওঁতে আমি এনচাৰটো পাইছোঁ হেড এ টাইগাৰ বিন কিল বাই দ্য হাণ্টাৰ। এনেদৰে পাষ্ট পাৰফেক্ট টেন্সত থকা ইণ্টাৰগেটিভ চেণ্টেঞ্চে ভইচ পৰিৱৰ্তন কৰিব পাৰি। নেক্সট আমি আহিছোঁ চিম্পল ফিউচাৰ টেন্সৰ উদাহৰণ এটালৈ। চেল দ্য টিচাৰ টিচ ইংলিছ। এই চেণ্টেঞ্চটো চিম্পল ফিউচাৰ টেন্সৰ ইণ্টাৰগেটিভ চেণ্টেঞ্চ আৰু এক্টিভ ভইচত আছে। এই চেণ্টেঞ্চটো পেছিভ ভইচলৈ নিবলৈ হ'লে আমি প্ৰথমতে বৰ্ণনামূলক বাক্যলৈ আনি ল'ব লাগিব। বৰ্ণনামূলক বাক্য বা এছাৰ্টিভ চেণ্টেঞ্চলৈ আনি লৈছোঁ। তেতিয়া আমি পাইছোঁ দ্য টিচাৰ চেল টিচ ইংলিছ। এক্টিভ ভইচতে আছে। এই চেণ্টেঞ্চটো পেছিভ ভইচলৈ নিওঁতে আমি পাইছোঁ ইংলিছ চেল বি টট বাই দ্য টিচাৰ। পেছিভ ভইচলৈ আহিছে ইংলিছ চেল বি টট বাই দ্য টিচাৰ। এইটো ভুল হৈ গ'ল, চিম্পল ফিউচাৰ টেন্স। নেক্সট আহিছোঁ চিম্পল ফিউচাৰ টেন্সলৈ। এটা উদাহৰণ লৈছোঁ, চেল দ্য টিচাৰ টিচ ইংলিছ। এই চেণ্টেঞ্চটো চিম্পল ফিউচাৰ টেন্সত আছে আৰু এক্টিভ ভইচত আছে। এই চেণ্টেঞ্চটো পেছিভ ভইচলৈ নিবলৈ হ'লে আমি প্ৰথমতে চেণ্টেঞ্চটো এছাৰ্টিভ চেণ্টেঞ্চ বা বৰ্ণনামূলক বাক্যলৈ আনি ল'ব লাগিব। চেল দ্য টিচাৰ টিচ ইংলিছ চেণ্টেঞ্চটো এছাৰ্টিভ চেণ্টেঞ্চলৈ আনোতে আমি পাইছোঁ দ্য টিচাৰ চেল টিচ ইংলিছ। এক্টিভ ভইচতে আছে। এই চেণ্টেঞ্চটো পেছিভ ভইচলৈ নিওঁতে আমি পাইছোঁ ইংলিছ চেল বি টট বাই দ্য টিচাৰ। আৰু এই পেছিভ ভইচৰ চেণ্টেঞ্চ ইংলিছ চেল বি টট বাই দ্য টিচাৰ চেণ্টেঞ্চটো ইণ্টাৰগেটিভ কৰিলে আমি পালোঁ চেল ইংলিছ বি টট বাই দ্য টিচাৰ। গতিকে চেল দ্য টিচাৰ টিচ ইংলিছ চেণ্টেঞ্চটো পেছিভ ভইচলৈ নিওঁতে আমি এনচাৰটো পাইছোঁ চেল ইংলিছ বি টট বাই দ্য টিচাৰ। এনেদৰে চিম্পল ফিউচাৰ টেন্সত থকা ইণ্টাৰগেটিভ চেণ্টেঞ্চৰ ভইচ পৰিৱৰ্তন কৰিব পাৰি।